নমস্কাৰ বন্ধুসকল, মই মৃন্ময় শইকীয়া আৰু মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ৰাতিপুৱা এটা সৰু ভিডিঅ' কৰিলোঁ। আজি বৰ দুখৰ দিন অসমৰ বাবে। অসমে আজি বহুত ভাল সাহিত্যিক এজন হেৰুৱালে। হোমেন বৰ্তাক আজি মই ইয়াৰ পৰাই তেওঁৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু তেওঁ GNRCত চিকিৎসাধীন হৈ আছিল আৰু আজি পুৱা 6:58 তেওঁ এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিলে। আৰু বহুতেই দুখ লাগিছে। ৰাতিপুৱা মনটোক বুজাব পৰা নাই কি ক'ম কি নক'ম। সেয়াই আছিলে একে সৰু ভিডিঅ' এটা কৰি মই আপোনালোকক পঠালোঁ। আজি অসমে বহুত এটা ভাল সম্পদ হেৰুৱালে বুলি ক'ব লাগিব। ইমান অসমখনৰ হকে বহুত ভাল কিতাপ লিখিলে, বহুত য়ং জেনেৰেশ্যনবিলাকক বহুতখিনি বিভিন্ন সাহিত্যৰ ক্ষেত্ৰত বহুতখিনি আগবঢ়াইছিলে। আৰু বৰ্তাই মোকো লেখা মেলাৰ খাতিৰত বহুতখিনি বস্তু শিকাইছিলে। যিমানকেইদিন লগ পাইছিলোঁ গুৱাহাটীত, যিমানকেইদিন হোমেন বৰ্তাক লগ পাইছিলোঁ, বৰ্তাই বস্তুখিনি মোক শিকাইছিলে তেনেকুৱাকৈ। বেছিদিন লগ পোৱা নাই, 2-3 দিন লগ পাইছোঁ, কিন্তু সেই 2-3 দিনতে বহুতখিনি কথা বৰ্তাৰ পৰা শিকিবলৈ পালোঁ। আৰু সেয়েহে আজি বহুত দুখ লাগিছে ৰাতিপুৱাই খবৰটো শুনিবলৈ পাই। আৰু সদৌ হোমেন বৰ্তালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ধন্যবাদ।